আলো আঁকিব ৰূপ জ্যোতি কৰিব মৰিয়নি উন্নতি মাতো তোমাক আমি ধনু কৰি ভাল লাগে তোমাৰ কাম দেখি নাই কোনো দুখীয়া ধনী আছে তোমাৰ ফালে ৰাইজৰ সহাৰি হ'বলগীয়া গীতটোৰ লগত জড়িত আটাইকেইগৰাকী ব্যক্তিকে এখনিকৈ ফুলাম গামোচাৰে এক চিনাকি নাম মইনী থানা তিনিআলি। আজি এই থানা তিনিআলিতে শুভ উন্মোচন হ'বলগীয়া এক নিৰ্বাচনী গীতৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত মইনী পৌৰসভাৰ সন্মানীয় কনিষ্ঠ ভাতৃৰ দৰে আজি আমাক লৈ এটি গীত তেওঁলোকে প্ৰস্তুত কৰিলে। মই সকলোকে এই চকতে ধন্যবাদ জনাইছোঁ। মোৰ বন্ধু আৰু মোৰ ভাতৃকেইজন খুবেই আমি একেলগে থাকি বিভিন্ন কৰ্মৰ ৰাজ্যৰ লগত জড়িত, ক্ৰীড়া সন্থাতে হওক, বানপানী সাহায্যতে হওক, মানুহৰ কিবা আপদ বিপদত তৎক্ষণাতে ইজনে এজন আমি খবৰ পাওঁ, আমি যাওঁ। সেই বন্ধু, সেই মোৰ ভাতৃসকল ত্ৰিদীপ গগৈ, ৰাজীৱ কৰ্মকাৰ, মিকু পাগম, মনদীপ মাজুলী, মুন নায়ক আৰু পল্লৱ বৰুৱা, এই ছজনে মিলি পেলাই এটা গীত, খুব সুন্দৰ এটা গীত তেওঁলোকে বহুত দিন চিন্তা কৰি মেলি আজি প্ৰস্তুত কৰিলে। আজি শুভ উন্মোচন হ'ল অলপ আগত। মোক খুব ভাল লাগিছে, মই উৎসাহিত হৈছোঁ। এইটো এটা কাম কৰা এটা বা ৰাইজৰ প্ৰতি দায়বদ্ধ আৰু বৃদ্ধি কৰে। তো মোৰ খুব ভাল লাগিল এই গীতটো আজি শুনিলোঁ আৰু খুব নাচিব মন গৈছে। আৰু মোৰ বিশ্বাস 4 মে' তাৰিখে ফলাফলৰ পিছত নাচিবলৈ নিশ্চয় ভগৱন্তই মোক সুযোগ দিব এই গীতটোত। মইনী সমষ্টিৰ লগত আমি এটা আত্মীয়তাই আমাৰ এটা সম্পৰ্ক। এই সম্পৰ্ক আজিৰ নহয়। মোৰ মাতৃ 1983 উঠিছিলে ইলেকশ্যন, তাত পৰাজয়বৰণ কৰিছিলে। 85 তিতাবৰত উঠিছিল, তাতো পৰাজয়বৰণ কৰিছিল। দুবাৰ পৰাজয়বৰণ কৰাৰ পিছত মইনী সমষ্টিৰ সেই সময় 1990 চনত পিতৃ যেতিয়া মৃত্যু হৈছিলে 29 জানুৱাৰী 1990 চনত, তাৰপিছত মাতি আনিছিল যে নিৰ্বাচন আছে, আপুনি আহক। আৰু মা সেই সময়ত বিধৱা এগৰাকী মাতৃ আৰু ইয়ালৈ ওলাই আহিছিল। আৰু সমষ্টিৰ সেই সময়ত টকা পইচাও নাছিল, এটা ভাড়া গাড়ী আমি লৈছিলোঁ, এম্বেচেডৰ গাড়ী, মইনী মানুহে জানে। আৰু সেই গাড়ীখনতে মায়ে ঘূৰি ইয়াত সেই সময়ত বহুত ভাল ডাঙৰ নেতা বা ভাল ব্যক্তিয়ে সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে 91 চনত। কিন্তু মা সেই সময়ত জিকিছিল সেই প্ৰতিযোগিতাত। তাৰপৰা মা পিছপিনে ঘূৰি চাব লগা হোৱা নাই, একেলগে তৃতীয়বাৰৰ বাবে মইনী সমষ্টিত নিৰ্বাচিত হৈছিলে। আৰু বহু মানুহে ভাবে কি ৰুপজ্যোতি কুৰ্মীয়ে এনেই ঘূৰি ফুৰি আছে, এনেই MLA। মই বহুত ইয়াত ত্যাগ কৰি থৈছোঁ। এই ত্যাগ সমষ্টিৰ চুকে কোণে চব পিনে মানুহে জানে। মাতৃ ক'ৰবাত অসুখৰ কাৰণত আহিব নোৱাৰে, দুৰ্গা মা মূৰ্তি কিনিবলৈ কাৰণে মই আহি পেলাই স্কুটাৰ বাজাজ চুপাৰত আহি পেলাই সেই সময়ত দুৰ্গা মা মূৰ্তি কিনিবলৈ টকা দিওঁ। বহু অঞ্চলত সকাম, ক'ৰবাত বিয়া, ক'ৰবাত মানুহ ঢুকায় বা ক'ৰবাত ভাগৱত পাঠ পাতিছে, সেই সময়ত মই মৎস্যকলত আহি পেলাই স্কুটাৰত আহি পেলাই কাৰোবাৰ লোকৰ মৎস্যকলত তেতিয়া 50 টকাত 1 লিটাৰ তেল পাইছিলে, পেট্ৰল। সেই সময়ত আহি পেলাই ইয়াত চুকে কোণে ঘূৰি ফুৰিছিলোঁ। মানুহে মোক এনেই MLA জিকাই থকা নাই, বহুত ত্যাগ কৰি থৈছোঁ। আৰু ইয়াত মইনী সমষ্টিৰ কোনোবাই যদি বিধায়ক হ'ব বিচাৰে, ইয়াত কষ্ট কৰিব লাগিব। মইনী সমষ্টিৰ ৰাইজৰ আৱেগ বুজিব লাগিব। ইয়াত মানুহ ঢুকালেও আহিব লাগিব, মানুহ বেমাৰ হ'লেও আহিব লাগিব। হস্পিটেলত মৃতদেহ আনিবৰ কাৰণে যদি গাড়ী কাৰোবাৰ নাথাকে, গাড়ী প্ৰদান কৰিব লাগিব। কাৰোবাৰ যদি তেজ দৰকাৰ, মোৰ ৰক্তদাতা মোৰ সংস্থা আছে, মই নিজে 57 বাৰ এতিয়ালৈকে মই ৰক্তদান কৰিলোঁ। ইয়াত ৰক্তদান কৰিব লাগিব। ইয়াত কোনোবা হাড় ভাঙিছে, ক'ৰবাত বাহিৰলৈ গৈছে, তেওঁলোকক ট্ৰেইনত টিকেট কাটি দিব লাগিব। ইয়াত এনেই MLA হৈ থাকিব, এনেই আহি পেলাই ইয়াত কোনোবাই ব্লগাৰ কৰিব, এনেই আহি পেলাই কোনোবাই চেহেৰা দেখাব আৰু কোনোবাই ইয়াত MLA হ'ব বিচাৰিব। সেইটো এনেকুৱা ৰাজনীতি এইটো ইমান সস্তীয়া নহয়। ৰাজনীতি কষ্ট কৰিব লাগিব। এটা 24 ঘণ্টা এটা সময় বুলি কয়, এই 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা ৰাইজক দিব লাগিব। আৰু মইনী অসমৰ একেৰাহে MLA হৈ থকা চাগে বোধহয় 5 বাৰ যদি ৰাখে হৰি মাৰে কোণে, মাৰে হৰি ৰাখে কোণে, হয়তো মই 6 নম্বৰ যদি হওঁ, যে খুব কমটি সংখ্যক বিধায়কে এই 6 নম্বৰ বিধায়ক হোৱাৰ সৌভাগ্য হৈছে। লেখত ল'ব লগা অসমৰ চাগে 5জন বা 6জন বিধায়কে আছে, একেৰাহে জিকি আছে। মই এনেই বোলে মাৰ্বল গুটি খেলি, ইয়াত বোলে টাং গুটি খেলি পেলাই
ইয়াত বোলে মই এনেই এমেলে হৈ থকা নাই। ইয়াত যেতিয়া কোনোবা এজনৰ স্কুলৰ বা কলেজত পঢ়িবলৈ অসুবিধা কিতাপ পত্ৰ কিনি দিব লাগিব। ইয়াত যেতিয়া মানুহৰ ইয়াত যেতিয়া হাতীয়ে ক'ৰবাত গাঁৱত আক্ৰমণ কৰে বা অনিষ্ট কৰে, তাত গৈ টৰ্চলাইট বিতৰণ কৰিব লাগিব, ৰাইজৰ লগত সাহস প্ৰদান কৰিব লাগিব। অসম নাগালেণ্ড সীমামূৰীয়া যেতিয়া সমস্যা হয়, সেই সময়ত গৈ পেলাই ৰাইজক সাহস প্ৰদান কৰিব লাগিব। সেই সময়ত গৈ পেলাই ৰাইজৰ কাষত থিয় হ'ব লাগিব। এনেই ইয়াত এনেই কোনোবাই এনেই ঘূৰি ফুৰি ইয়াত এমেলে হ'ব কোনো নোৱাৰে। মৰিয়নি সমষ্টিত মোতকৈ অধিক কাম কৰা যদি কোনোবা ওলায়, তেতিয়াহে মৰিয়নি সমষ্টিত এমেলে হ'ব লাগিব। নহ'লে মই যোনদিনাখনলৈকে মই উশাহ লৈ থাকিম, এমেলেটো ময়ে হৈ আছোঁ আৰু ময়ে এমেলে হৈ থাকিম ইয়াত। আৰু মোতকৈ কষ্ট যদি কোনোবাই কৰিব বিচাৰে, তেতিয়া এমেলে হ'ব পাৰিব। মোতকৈ কষ্ট কৰিব পৰা কোনোবা এজন ওলালেহে হ'ব পাৰিব, আৰু যদি নোলায় তেতিয়া এমেলে হ'ব কোনো নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।